মই কৈছো কোনো চৰকাৰে আপোনালোকক লাখপতি কোটিপতি কৰিব নোৱাৰিব যদি সদিচ্ছা নাথাকে, আন্তৰিকতা নাথাকে। আপোনালোকে গামোচা বওক, চেলেং বওক, আপোনালোক লাখপতি নিজে। আপোনালোকে 1200 টকাৰ কাৰণে হাত জুৰি থাকিব নালাগে। 1200 টকা ইনকম টেক্স দিয়া মানুহক, 12,000 টকা ইনকম টেক্স দিয়া মানুহক, 12 লাখ টকা ইনকম টেক্স দিয়া এগৰাকী নাগৰিক হওক, গৌৰৱী অসমীয়া হওক, ৰাষ্ট্ৰৰ প্ৰতি আপোনাৰ অৱদান আগবঢ়াওক। হাতখন পাতি থকাতকৈ হাতখনে হিয়া উজাৰি দিব পৰা সমৃদ্ধিশালী এগৰাকী অসমীয়া হওক, গুণৱন্ত প্ৰাণৱন্ত অসমীয়া হওক, যি অসমীয়াই দেখুৱাই থৈছে চানে, সেই অসমীয়া হওক। যে অসমীয়া কওঁ, আমি আজিকালি আহোম বেছি, আমি কছাৰী বেছি, আমি মৰাণ বেছি হৈছোঁ, কলিতা বেছি হৈছোঁ, মটক বেছি হৈছোঁ, আমি কাৰ্বি বেছি হৈছোঁ, ডিমাচা বেছি হৈছোঁ, আমি কোচ ৰাজবংশী বেছি হৈছোঁ, আমি বড়ো বেছি হৈছোঁ, কিন্তু আমি অসমীয়া হ'ব খোজা, আমি অসমীয়া হ'ব খোজা। আমি বামুণ বেছি হ'ব খুজিছোঁ, কায়স্থ বেছি হ'ব খুজিছোঁ, গতিকে গোসাঁই বেছি হ'ব খুজিছোঁ, কিন্তু আমি অসমীয়া হ'ব খোজা। গতিকে আমি অসমীয়া হোৱাৰ এই প্ৰৱণতাটো এইটো আৰু অধিক প্ৰাণৱন্ত কৰিব লাগিব, শক্তিশালী কৰিব লাগিব। মই কোৱা নাই যে আমি অসমীয়া বুলি কৈ বেয়া পাওঁ, কিন্তু ক'ৰবাত আমি উপলব্ধি কৰোঁ আমাৰ জনগোষ্ঠীয় সত্তাটোক বেছি আমি ক'ৰবাত গুৰুত্ব দি, যিটো চাউলুং চুকাফাই 7 ৰাজ মাৰি মানে ব্যৱস্থাটো শেষ কৰি 1 ৰাজ প্ৰতিষ্ঠা কৰিছিল, য'ত প্ৰাণৰ সংসাৰ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱ গুৰুজনাই, শ্ৰী শ্ৰী দামোদৰদেৱ, গোপাল আতাদেৱ, আই পদ্মপ্ৰিয়া, ভক্তদেৱ, এইসকলৰ যিটো ভূমিকা আছিল, এই ভূমিকাটোক ক'ৰবাত আমি একাষৰীয়া কৰিছোঁ। আৰু সেইকাৰণে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাৰ পৰিচয়েৰে বেছি সমৃদ্ধ হ'ব খুজিছোঁ, সেইখিনি বেছি প্ৰস্ফুটিত কৰিব খুজিছোঁ, আৰু যাৰ কাৰণে অসমীয়াত্ব ক'ৰবাত লোপ পাইছে। অসমীয়া হৈ সবলভাৱে বজ্ৰকণ্ঠৰে কথা ক'বলৈ আমি ক'ৰবাত লগ খাব পৰা নাই, আৰু আমাক বেছিকৈ নচুওৱা হৈছে, বেছিকৈ ফূৰ্তি তামাচা কৰিবলৈ দিয়া হৈছে।